আজি ঘোষণা হ'ব পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ফলাফল। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিত বৰ্তমানো চলি আছে ভোট গণনা। সমষ্টিটোত বিজেপি প্ৰাৰ্থী দেৱাংশু পাণ্ডাৰ অগ্ৰগতি 15,000তকৈও অধিক ভোটত আগবাঢ়িছে বিজেপি প্ৰাৰ্থীগৰাকী। ইতিমধ্যে বিজেপি দলৰ মাজত দেখা গৈছে আনন্দ উল্লাস। মিঠাই খুৱাই আনন্দ প্ৰকাশ বিজেপি কৰ্মীৰ। উল্লেখ কৰিছো পুনৰবাৰ আজি ঘোষণা হ'ব পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ফলাফল। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিত বৰ্তমান চলি আছে ভোট গণনা। সমষ্টিটোত বিজেপি প্ৰাৰ্থী দেৱাংশু পাণ্ডাৰ অগ্ৰগতি 15,000তকৈও অধিক ভোটত আগবাঢ়িছে বিজেপি প্ৰাৰ্থীগৰাকী। বিজেপি প্ৰাৰ্থীসকলৰ মাজত বা বিজেপিৰ কৰ্মীসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। মিঠাই খুৱাই আনন্দ প্রকাশ করেছে বিজেপি কর্মীয়ে। জয়ের যে আভাস, সেই আভাস পাওয়া যাচ্ছে ফলতার গণনা কেন্দ্রের খানিকটা দূরে। দেখাবো বিজেপি কর্মী সমর্থকরা তারা তারা লাড্ডু খেয়ে সেলিব্রেশন করছেন, প্রত্যেককে লাড্ডু খাওয়াচ্ছেন, মিষ্টি মুখ করছেন। অর্থাৎ ফলতার ইলেকশন পুনর্নির্বাচনে কার্যত